উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ আমচুৰ। ৰাজপথ উত্তাল কৰি আৰক্ষীৰে হতাহতিত লিপ্ত প্ৰতিবাদকাৰী। সংখ্যালঘু লোকক অসম চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ কাৰ্য চলোৱাৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি আমচুৱে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত তামুলপুৰ জিলা সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৱে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। আমি আজি অকল তামুলপুৰতে নহয়, আমি কেন্দ্ৰীয় সমিতি আমচুৰ সন্মানীয় বিষয়ববীয়াসকলৰ নিৰ্দেশ মৰ্মে আমি তামুলপুৰ জিলা আমচুৱে আজি ডিচি অফিচৰ সন্মুখত আমি যি ৰেলী কাৰ্যসূচী আমি কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে অসমৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় সংখ্যালঘুসকলক বিশেষকৈ চৰকাৰে যি অমানৱীয় উচ্ছেদ কৰিছে আৰু অমানৱীয়ভাৱে যুগ যুগ ধৰি বসবাস কৰি অহা ভাৰতীয় নাগৰিকসকলক পুচবেকৰ জৰিয়তে যি হাৰাশাস্তি কৰিছে তাৰ প্ৰতিবাদ জনাই আমি আজি এই কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। আমাৰ কথা স্পষ্ট যে চৰকাৰে যদি চৰকাৰৰ মাটি ল'ব লাগে তেওঁলোকে লওক, কিন্তু মানুহখিনি সম্পূৰ্ণ পুনৰ সংস্থাপন দিব লাগিব। সম্পূৰ্ণ পুনৰ সংস্থাপন নিদিয়াকৈ মানুহখিনি কেনেকৈ উচ্ছেদ কৰিব পাৰিলে সেই মানুহখিনি আজি মানে গৃহহীন হৈ পেলাই সেই মানুহখিনি মানে মুকলি আকাশৰ তলত তেওঁলোকে বসবাস কৰিব লগা হৈ আছে। সেই মানুহখিনিৰ লগত আবাল মানে বৃদ্ধ বনিতাসকল আছে, তেওঁলোকৰ লগত শিশুসকল আছে, তেওঁলোকৰ লগত মহিলাসকল আছে। সেই মানুহখিনিক কোনো ধৰণৰ মানে চৰকাৰী ব্যৱস্থা মানে গ্ৰহণ কৰা নাই, সেই মানুহখিনিক কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই। সেই মানুহখিনি ক'ত যাব, ক'ত থাকিব, সেইখিনি কথা আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰলৈ আমি আবেদন জনাইছোঁ। সন্মানীয় আজি মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আকৌ একবাৰ আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ মাটিখিনি লওক, কিন্তু আমাৰ আপত্তি নাই, কিন্তু কথাখিনি হ'ল মাটিখিনি আপোনালোকে উচ্ছেদ কৰাৰ আগত মানুহখিনি বিকল্প সম্পূৰ্ণ সাংবিধানিকভাৱে যিখিনি আমাৰ অধিকাৰ আছে, মানুহখিনি গণতান্ত্ৰিক দেশৰ সম্পূৰ্ণ মানুহখিনিৰ মানে অন্য বস্ত্ৰ বাসস্থান এইখিনি হ'ল চৰকাৰৰ দায়িত্ব, সেইখিনি দিব লাগিব। মানে নাগৰিকৰ মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ পৰা আপুনি কিন্তু সৰ্ব কৰিব নোৱাৰে। ইফালে নগাঁওতো আমচুৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে। উচ্ছেদৰ বিৰোধিতাৰে শতাধিক আমচু নেতাই নগাঁও জিলাত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় প্ৰতিবাদকাৰীসকল। প্ৰতিবাদস্থলীৰ পৰা আমচুৰ নগাঁও জিলা সভাপতিক আৰক্ষীয়ে আটক কৰে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আমচুৰ নেতাসকলে। আজি বিলাসীপাৰা, গোৱালপাৰাত তথা গোটেই অসমৰ এটাৰ পিছত এটা যি অমানৱীয় উচ্ছেদ চলিছে, তথা এই বৈধ ভাৰতীয় মানুহখিনিক যে চৰকাৰে নাগৰিকত্বৰ যি এটা পাহাখেল, সেই পাহাখেলত আপত্তি কৰি যি মানে বাংলাদেশলৈ পঠিওৱাৰ যি এটা প্ৰৱণতা, এটা চেষ্টা মানিছে, তাৰ বিৰুদ্ধে আমাৰ এই আন্দোলন আছিল। আমাৰ আন্দোলন আছিল যে আমি আমাৰ স্মাৰক পত্ৰ জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে ভাৰতৰ মহামান্য প্ৰধানমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰিম, গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰিম। কিন্তু আজি দুৰ্ভাগ্যজনক কথা যে আজি নগাঁও জিলা প্ৰশাসনে, নগাঁও আৰক্ষীয়ে আজি আমাক আটক কৰিছে। এই ব্যৱস্থাক, নগাঁও জিলা প্ৰশাসনৰ এই ব্যৱস্থাক আমি আমচুৱে তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। আমি আমাৰ গণতান্ত্ৰিক অধিকাৰ বিচাৰিছিলোঁ, আমি জনতাৰ পক্ষে আমি অধিকাৰ বিচাৰিছিলোঁ। উচ্ছেদিতই আজি হাহাকাৰ কৰিছে, এই মুকলি আকাশৰ তলত আজি মানৱ অধিকাৰ লংঘন কৰিছে, শিশুসকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে, বিদ্যালয়সমূহ ভাঙি চুৰমাৰ কৰি দিয়া হৈছে। গতিকে এই অন্যায় হিটলাৰী শাসন ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাৰ, গতিকে আমি তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ। উচ্ছেদৰ বিৰুদ্ধে জৰুৰী পদক্ষেপ গ্ৰহণৰ দাবীৰে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত সংখ্যালঘু লোকসকলৰ ভৌগোলিক অধিকাৰৰ পৰা উচ্ছেদ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৰূপায়ণ কৰে। দেখিছে যে অসমৰ উচ্ছেদ হৈছে, গতিকে এই মানুহখিনিক পুনৰ কোনো সংস্থাপন ব্যৱস্থা কৰা নাই আৰু মানুহখিনিক তেখেতসকলে মুক্তভাৱে আকাশৰ তলত জীয়াই আছে, মুক্তভাৱে আকাশৰ তলত জীয়াই আছে। মানুহখিনিক অন্ন বস্ত্ৰৰ কোনো সা সুবিধা প্ৰদান কৰা নাই। ইভেন মানুহখিনিক তেখেতসকলক খোৱা বোৱাৰ ব্যৱস্থাও কৰা নাই, মানুহখিনিক এটা পানী খোৱাৰ ব্যৱস্থাও চৰকাৰে কৰি দিয়া নাই। গতিকে আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই,
যে অসম চৰকাৰে বাৰে বাৰে কৈ থাকে যে আমি অনুপ্ৰৱেশকাৰীক আমি উচ্ছেদ কৰিছোঁ। যদি এজন অনুপ্ৰৱেশকাৰী আছে চৰকাৰে দেখাই দিব লাগিছিলে। এটা বেগম চৰকাৰ থকাৰ স্বত্তেও যদি তেখেতসকলে চালি জাৰি চাই মানুহখিনি যদি অবৈধ আছে চৰকাৰে ওলাই যাওক, তাত আমচুৰ কোনো ক'বলগীয়া নাই। আমচুৰ সহযোগ আজিও আছে আৰু আগন্তুক দিনতো থাকিব। আনহাতে আজি লখিমপুৰতো আমচুৰ জিলা সমিতিয়ে প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। টাউন বৰ মছজিদৰ সন্মুখৰ পৰা আয়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি আয়ুক্ত কাৰ্যালয়ত ধৰ্ণা দিয়াৰ বাবে আমচুৱে সমদল প্ৰস্তুত কৰিছিল যদিও আৰক্ষীয়ে এই সমদলত বাধা প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমচুৰ কেইবাগৰাকীও কেন্দ্ৰীয় নেতৃত্বই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। এটা চ্যালেঞ্জ জনাইছো যে লখিমপুৰত যিসকল মানুহক উচ্ছেদ কৰা হৈছে তাৰে এজন মানুহ বাংলাদেশী বুলি বিদেশী বুলি তেখেতসকলে প্ৰমাণ কৰি দিয়ক। আৰু যদি প্ৰমাণ কৰিব নোৱাৰে, লখিমপুৰত আজি খিলঞ্জীয়া মানুহসকলক উচ্ছেদিত কৰি তেওঁলোকক ৰাজপথত এৰি দিয়া হৈছে। এই খিলঞ্জীয়া মানুহসকল আজি জীৱ জন্তুৰ লগত সহাৱস্থান কৰিবলগীয়া হৈছে। এই যে মানৱ অধিকাৰ বুলণ্ঠিত কৰিছে, শিশুৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে, এই নাগৰিকসকলক অধিকাৰৰ কাৰণে আমচুৱে চৰম পৰ্যায়ৰ আন্দোলন গঢ়ি তুলিব লখিমপুৰত। আৰু এই যিসকল লখিমপুৰত যিসকল মানুহক উচ্ছেদ কৰিছে এইসকল মানুহক অতি সোনকালে অসম চৰকাৰে পুনৰ সংস্থাপন দিব লাগিব। আৰু যদি পুনৰ সংস্থাপন দিয়া নহয়, এইসকল লোকৰ বাবে যিকোনো পৰ্যায়ৰ আন্দোলন কৰিবলৈ লখিমপুৰ জিলা আমচু সাজু আছে আৰু লখিমপুৰৰ ৰাইজ সাজু আছে। গতিকে আমি আহ্বান জনাইছোঁ, লখিমপুৰত যিসকল মানুহক উচ্ছেদ কৰা হৈছিলে অতি সোনকালে অসম চৰকাৰে সেই উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ অতি সোনকালে দিব লাগে। সমান্তৰালকৈ হাউলি চাৰিআলি আৰু মৈৰাবাৰীতো আমচু তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা পৰিলক্ষিত হয়। In the Constitution of India, no individual should be detained, deported and evicted without the opportunity exist. নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।